আমাৰ পৰম পবিত্ৰ প্ৰভু যীশুখ্ৰীষ্টৰ নামত নমস্কাৰ প্ৰিয় শ্ৰোতা। আজিৰ শাস্ত্ৰপাঠ ২ পিতৰ ১ নম্বৰ অধ্যায়ৰ ১ আৰু ২ নম্বৰ পদ। যীশুখ্ৰীষ্টৰ দাস আৰু পাচনি চিমোন পিতৰ, আমাৰ ঈশ্বৰ আৰু ত্ৰাণকৰ্তা যীশুখ্ৰীষ্টৰ ধৰ্মগুণে যিবিলাক আমাৰে সৈতে একে সমান অমূল্য বিশ্বাসৰ অংশী হ'ল, তেওঁবিলাকৰ সমীপলৈ ঈশ্বৰৰ আৰু আমাৰ প্ৰভু যীশুৰ তত্ত্বজ্ঞানত তোমালোকলৈ অনুগ্ৰহ আৰু শান্তি বাহুল্যৰূপে হওক। সেয়া আছিল ২ পিতৰ ১ নম্বৰ অধ্যায়ৰ ১ আৰু ২ নম্বৰ পদ। পাচনি পৌলৰ দৰে পত্ৰৰ অভিবাদনত পাচনি পিতৰেও লিখিছে, ঈশ্বৰৰ আৰু আমাৰ প্ৰভু যীশুৰ তত্ত্বজ্ঞানত তোমালোকলৈ অনুগ্ৰহ আৰু শান্তি বাহুল্যৰূপে হওক। অনুগ্ৰহ আৰু শান্তি দুটা অতি গুৰুত্বপূৰ্ণ শব্দ খ্ৰীষ্টীয় বিশ্বাসীৰ বাবে, আৰু এই শব্দ দুটা সদায় এইটো ক্ৰমতেই থাকে। প্ৰথমতে অনুগ্ৰহ আৰু তাৰ পাছতহে শান্তি। আৰু এইটো অতি গুৰুত্বপূৰ্ণ কথা। প্ৰথমতে অনুগ্ৰহ আৰু তাৰ পাছত শান্তি। আমি প্ৰথমে ঈশ্বৰৰ অনুগ্ৰহ জানিব লাগিব। আমি জানিব লাগিব যে ঈশ্বৰে অনুগ্ৰহ কৰি প্ৰভু যীশুৰ যোগেৰে আমাক পৰিত্ৰাণ কৰিছে। আমাৰ যোগ্যতাৰ দ্বাৰা, আমাৰ চৰিত্ৰ বা আমাৰ মাজত থকা যিকোনো কথাৰ দ্বাৰা নহয়, কিন্তু আমি খ্ৰীষ্টত কৰা বিশ্বাসৰ বাবেই তেওঁ আমাক পৰিত্ৰাণ কৰিছে। যিহেতু তেওঁ আমাক ইমানেই প্ৰেম কৰিলে যে আমাৰ পাপৰ শাস্তি নিজে লৈ ক্ৰুচত আমাৰ হৈ আমাৰ বাবে মৃত্যুবৰণ কৰিছিল। যিহেতু আমাৰ সকলো পাপৰ প্ৰায়চিত্ত এনেদৰে প্ৰভু যীশুৰ তেজেৰে কৰা হৈ গ'ল, সেয়েহে তেওঁৰ তললৈ হাতখন আগবঢ়াই আমাক ৰক্ষা কৰাটো সম্ভৱপৰ হৈ পৰিল। এয়া ঈশ্বৰৰ মহান অনুগ্ৰহ। আমি এই কথা বিশ্বাস কৰি প্ৰভু যীশুক ত্ৰাণকৰ্তা বুলি গ্ৰহণ কৰি পৰিত্ৰাণ পাইছো। আমি মনত ৰখা উচিত যে ঈশ্বৰে আমাক দয়া, অনুগ্ৰহ, কৃপাৰে ৰক্ষা কৰে। তেওঁ আমাক ৰক্ষা কৰে যেতিয়া আমি পৰিত্ৰাতা হিচাপে খ্ৰীষ্টক বিশ্বাস কৰি গ্ৰহণ কৰোঁ, আমাৰ ফালৰ পৰা কোনো যোগ্যতা নথকা স্বত্বেও। এয়া ঈশ্বৰে অনুগ্ৰহ কৰি আমালৈ আগবঢ়োৱা বিনামূলীয়া দান। আমি এনেদৰে এবাৰ ঈশ্বৰৰ অনুগ্ৰহৰ অভিজ্ঞতা লাভ কৰিলেই আমি ঈশ্বৰৰ শান্তিও অনুভৱ কৰিব পাৰোঁ। পাচনি পৌলে ৰোমিয়াসকললৈ লিখা পত্ৰত এই কথা কৈছে। এই কাৰণে আমি বিশ্বাসৰ দ্বাৰাই ধাৰ্মিক বুলি গণিত হোৱাত আমাৰ প্ৰভু যীশুখ্ৰীষ্টৰ দ্বাৰাই ঈশ্বৰৰ সৈতে আমাৰ শান্তি আছে। ৰোমিয়া ৫ নম্বৰ অধ্যায়ৰ ১ নম্বৰ পদ। এই শান্তি আহে প্ৰভু যীশুত কৰা বিশ্বাসৰ দ্বাৰা ঈশ্বৰৰ আগত আমি সম্পূৰ্ণৰূপে ধাৰ্মিক বুলি গণিত হোৱাৰ যোগেৰে। কাৰণ যীশুখ্ৰীষ্টত থকাবিলাকলৈ এতিয়া কোনো দণ্ডাজ্ঞা নাই। ৰোমিয়া ৮ নম্বৰ অধ্যায়ৰ ১ নম্বৰ পদ। আমি আৰু ঈশ্বৰৰ পৰা কিবা শাস্তি পাম বুলি, নৰকলৈ যাম বুলি ভয় কৰি থাকিব নালাগে, কাৰণ আমাৰ সকলো শাস্তি প্ৰভু যীশুৱে আমাৰ হৈ ক্ৰুচত নিজে ল'লে। আমি আৰু সুধ বিচাৰলৈ আহিব নালাগে, কিন্তু আমি মৃত্যুৰ পৰা জীৱনলৈ পাৰ হলো। এই কথাটোৱেই আমাৰ অন্তৰত এটা বুজাব নোৱাৰা শান্তি সৃষ্টি কৰে, আৰু আমি ভৱিষ্যতলৈ আশাৰে বাট চাই থাকিব পাৰোঁ। প্ৰাৰ্থনা কৰিম। স্বৰ্গত থকা মৰমীয়াল পিতৃ ঈশ্বৰ, তোমাৰ অনুগ্ৰহতেই আমি পৰিত্ৰাণ পাইছো, সকলো পাপৰ ক্ষমা লাভ কৰিছো আৰু আমাৰ হৃদয়ত শান্তি লাভ কৰিছো। জাগতিক কোনো কথাই যাতে আমাৰ মনত অস্থিৰতাৰ সৃষ্টি কৰিব নোৱাৰিব, আমাক এনে আশীৰ্বাদ কৰা। আজিৰ নীতি তোমাৰ হাততে কটাইছো, ত্ৰাণকৰ্তা প্ৰভু যীশুৰ নামত, আমেন।